हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ অসমীয়া বিষয়ৰ উম্মেদ যেটো তোমালোকৰ কিতাপ আছিল নতুন কিতাপ হয় এটো তাৰে তোমালোকৰ পার্ট 8 চ্যাপ্টার নাম্বার 8 বিৰুবালা ৰাভা। এই পার্টটিত থকা মই সকলোবৰ কোশ্চেন এডিশনাল কোশ্চেন আছে এই পার্টটিত সকলোবৰ এডিশনাল কোশ্চেন আৰু তোমালোকৰ যি পার্ট ভিত্তিক কোশ্চেন আছিল ইয়াতে মই দেখুৱাই দিছো পার্ট ভিত্তিক কোশ্চেন কেইটা মই সকলো পার্ট ভিত্তিক কোশ্চেন প্ৰকল্প যিবোৰ আছিল এইখিনিয়ে মই তোমালোকক আলোচনা কৰি দিম। তো প্ৰথমে আমি পঢ়িম এই চ্যাপ্টারটো এডিশনাল কোশ্চেন কেটা আছে এই চ্যাপ্টারখিনিত প্ৰথমে আমি এই চ্যাপ্টারখিনিত এডিশনাল কোশ্চেন কেটা আলোচনা কৰিম। গতিকে মই তোমালোকৰ এটা অনুৰোধ কৰিছো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিওটো লাইক কৰি দিবা, ঠিক আছে। আৰু এটা মই তোমালোকক কথা ক'ব খুজিছো তোমালোকে যদি এই চ্যাপ্টাৰৰ আগত যেটো চ্যাপ্টাৰ আছিল তপনৰ কথা যেটো চ্যাপ্টাৰ আছিল এইটো যদি তোমালোকৰ সলিউশন লাগে মই ডেসক্ৰিপচনত তোমালোকৰ লিংক দি দিম তপনৰ কথা তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'লে হৈ গ'ল, ঠিক আছে। তো আজি আমি পঢ়িম কি যে বিৰুবালা ৰাভা। তো প্রথমে আমি বিৰুবালা ৰাভাৰ যেটো চ্যাপ্টার আছিল এই চ্যাপ্টারখানে থাকা এডিশনাল কোশ্চেন কেটা আলোচনা কৰি দিম, ঠিক আছে। তো তোমালোকে চোৱা তোমালোকৰ ইয়াতে এটা এডিশনাল কোশ্চেন হ'ব পাৰে মই দেখুৱাই দিছো তোমালোকে পেজ নাম্বার 78 বাহিৰ কৰি লোৱা ইয়াতে তোমালোকৰ এটা কোশ্চেন হ'ব পাৰে ইয়াতে এটো চাইছে না 1996 খ্ৰীষ্টাব্দৰ জুন মাহত স্বামী চণ্ডীচৰণ ৰাভাই শেষ নিশ্বাস ত্যাগ কৰিছিল। তেখেতৰ যেটো স্বামী যিজন স্বামী আছিল বিৰুবালা ৰাভা যিজন স্বামী আছিল তেখেতৰ মৃত্যু 1996 চনত হৈছিল 1996 চনত বা খ্ৰীষ্টাব্দত হৈছিল। এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। ইয়াত তোমালোকৰ কোশ্চেন হ'ব যে বিৰুবালা ৰাভাৰ স্বামীৰ মৃত্যু কিমান চনত হৈছিল ইয়াত তোমালোকে এইটো কোশ্চেন হ'ব পাৰে, ঠিক আছে। তাৰ পিছত এইফালে কেইটামান কোশ্চেন হ'ব পাৰে তোমালোকে চাই লোৱা 79 পেজ তোমালোকে উলিয়ালা ইয়াতে কৈছে যে 1964 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাৰ চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হয়। মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ ইয়াত কোশ্চেন হ'ব পাৰে যে বিৰুবালা ৰাভাৰ বিবাহ কাৰ লগত হৈছিল উত্তৰ হ'ব যে চণ্ডীচৰণ ৰাভা আৰু কিমান চনত হৈছিল যে 1964 চনত বিৰুবালা ৰাভাৰ চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হয়, ঠিক আছে। আৰু এইফালে কৈছে যে বিবাহৰ পাছত তেওঁলোকৰ তিনিজন ল'ৰা আৰু এজনী ছোৱালী হয় এলক ক্ৰমে ধনেশ্বৰ ৰাভা বিষ্ণু প্ৰসাদ ৰাভা কুমলী ৰাভা আৰু দয়ালী ৰাভা, ঠিক আছে। তেওঁলোকৰ ল'ৰা ছোৱালী কেইটাৰ নাম তোমালোকে মনত ৰাখিবা। আৰু তোমালোকৰ এইফালে এটা কোশ্চেন হ'ব পাৰে ইয়াতে মই দাগ দি থৈছো 1911 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাই অসম মহিলা সমতা সোসাইটিৰ লোক হৈ মিশন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰে। তো তোমালোকৰ ইয়াত কোশ্চেন হ'ব পাৰে যে কিমান চনত অসম মহিলা সমতা সোসাইটিৰ সৈতে লোক হৈ মিশন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰে। এইটো তোমালোকৰ চন হ'ব যে 2011 খ্ৰীষ্টাব্দত বা 2011 চনত, ঠিক আছে। তাৰ পিছত তোমালোকৰ এইফালে এটা কোশ্চেন হ'ব পাৰে এইফালে এটা নাই বহুত কেইটা কোশ্চেন হ'ব পাৰে মই তোমালোকক দেখুৱাই দিছো। মই প্ৰথমে আজি এডিশনাল কোশ্চেন কেইটা দেখুৱাই দিম ইয়াৰ পিছত তোমালোকৰ পাৰ্ট ভিত্তিক কোশ্চেন কেইটা আলোচনা কৰিম, ঠিক আছে। তো ইয়াতে তোমালোকৰ কেইটামান কোশ্চেন হ'ব পাৰে তোমালোকে পঢ়ি লোৱা যে 2005 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰে মনোনীত কৰে। তো ইয়াত কোশ্চেন হ'ব পাৰে যে 2005 চনত বিৰুবালা ৰাভাই ৰাষ্ট্ৰসংঘই কি বঁটা প্ৰদান কৰিছিল। তো তোমালোকৰ উত্তৰ হ'ব যে শান্তিৰ নোবেল বঁটা আৰু কিমান চনত দিব পাৰে তোমালোকৰ উত্তৰ হ'ব যে 2005 চনত এইটো। তাৰ পিছত তোমালোকৰ ইয়াতে আৰু এটা কোশ্চেন হ'ব পাৰে যে 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক কি সম্মানেৰে সম্মানিত কৰিছিল তোমালোকৰ উত্তৰ হ'ব যে ডক্টৰেট ডিগ্ৰীৰে সম্মানিত কৰিছিল। 2015 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে তেখেতক বা তেওঁক সম্মানিত কৰিছিল, ঠিক আছে। তাৰ পিছত তোমালোকৰ ইয়াত আৰু এটা কোশ্চেন হ'ব যে অসম চৰকাৰে দেখিবলৈ পাইছে অসম চৰকাৰে তেওঁলৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। অসম চৰকাৰে বিৰুবালা ৰাভাক কি বঁটা আগবঢ়ায় উত্তৰ হ'ব যে সতী সাধনী বঁটা কিমান চনত 2017 চনত। তাৰপিছত তোমালোকৰ ইয়াতে কৈছে যে 2021 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। তো ইয়াতে তোমালোকৰ কোশ্চেন হ'ব যে বিৰুবালা ৰাভাক ভাৰত চৰকাৰে কি বঁটা প্ৰদান কৰিছিল বা কি সন্মান প্ৰদান কৰিছিল পদ্মশ্ৰী, ঠিক আছে, কিমান চনত 2021 চনত। তো আমাৰ এইখিনি হৈ গ'ল। তোমালোকে আৰু এটা মনত ৰাখিবা যে বিৰুবালা ৰাভাৰ মৃত্যু কেতিয়া হৈছিল বা তেখেতে কেতিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল, ঠিক আছে। তোমালোকৰ উত্তৰ ইয়াতে হ'ব যে 2024 চনত এবছৰ আগত বিৰুবালা ৰাভাই শেষ নিশ্বাস ত্যাগ কৰিছিল বা মৃত্যু হৈছিল। এইটো তোমালোকে চনটো মনত ৰাখিবা তাৰিখটো নালাগে চনটো মনত ৰাখিলে হৈ গ'ল, ঠিক আছে। 2024 খ্ৰীষ্টাব্দৰ 13 মে তাৰিখে জীৱন নাটৰ সামৰণি মাৰিলে। তোমালোকৰ ইয়াত কোশ্চেন হ'ব পাৰে যে বিৰুবালা ৰাভাৰ মৃত্যু কিমান চনত হৈছিল অকল চনটো মনত ৰাখিলে তোমালোকৰ হৈ যাব, ঠিক আছে। তাৰপিছত জানো অহাটো তোমালোকে ভালদৰে মন কৰিবা। ইয়াত কেইটামান কোশ্চেন আছে যে বিৰুবালা ৰাভাৰ বিষয়ে ইয়াত দিছে যে জন্ম দি আছে জন্মটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। মৃত্যুটো আমি পাৰিলা ইয়াৰ পৰা তোমালোকে জন্মটো ইয়াৰ পৰা চাই ল'বা, ঠিক আছে। তাৰপিছত জন্মস্থান দি আছে ঠাকুৰবিলা গোৱালপাৰা ডিষ্ট্ৰিক্ট হয় ঠাকুৰবিলা। তাৰপিছত পিতৃৰ নাম দি আছে কলিয়াৰাম ৰাভা। এইটো তোমালোকে কোশ্চেন হ'ব পাৰে যে বিৰুবালা ৰাভাৰ পিতৃৰ নাম কি তোমালোকে
এইটো মনত ৰাখিবা মাতৃৰ নামটো তোমালোকে মনত ৰাখিবা আৰু শিক্ষা অনুষ্ঠান কত এইটো না আহে জেনাৰেলি ইয়াত তোমালোকৰ শিক্ষা অনুষ্ঠান দি আছে যে এইটো ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয় এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এইটো আহিব পাৰে যে বিৰুবলা ৰাভাৰ শিক্ষাগত অৰ্হতা কিমান পঞ্চম শ্ৰেণী মাত্ৰ পঞ্চম শ্ৰেণী তোমালোকে এইটো মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট তো আমাৰ এডিশনাল কোশ্চেন বা আলোচনা হৈ গল ভিতৰৰ যিবোৰ কোশ্চেন হৈছে এইবোৰ আমাৰ আলোচনা হৈ গল এতিয়া আমি পাঠভিত্তিক কোশ্চেন কেটা আলোচনা কৰিম ঠিক আছে পাঠভিত্তিক কোশ্চেন কি কৈছে আমি দেখিম কৈছে যে প্ৰথম কোশ্চেন তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা কোশ্চেনটো কি কৈছে আমি এটো পঢ়িম কাৰ গাত পৰিৰে বাহ লৈছিল বুলি দেওধনীয়ে মঙ্গল চাই কৈছিল তো তোমালোকৰ অপচন চাৰিটা দি আছে প্ৰথম কৈছে যে ধনেশ্বৰ ৰাভাৰ গাত খ নম্বৰ কৈছে যে কুমলি ৰাভাৰ গাত গ নম্বৰ কৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত আৰু ঘ নম্বৰ কৈছে দয়ালু ৰাভাৰ গাত তো উত্তৰ হ'ব তোমালোকৰ অপচন নম্বৰ ক ধনেশ্বৰ ৰাভাৰ গাত এই যে চাৰিজন আছে এই চাৰিজন কিন্তু তোমাৰ বিৰুবালা ৰাভাৰ সন্তান হয় এই চাৰিজন কন্যা আৰু তোমালোকৰ পুত্ৰ তিনিজন কন্যা এজন ঠিক আছে তাৰ পিছত খ নম্বৰ কোশ্চেন কি কৈছে তোমালোকক এটি 2 নম্বৰ কোশ্চেন খ নম্বৰ কোশ্চেন ধৰি ললে হল অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল তো অপচন নম্বৰ ক দিছে 2011 খ্ৰীষ্টাব্দত অপচন নম্বৰ খ দিছে 2017 খ্ৰীষ্টাব্দত অপচন নম্বৰ গ দিছে 2015 আৰু অপচন নম্বৰ ঘ দি আছে 2021 খ্ৰীষ্টাব্দত তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ গ 2015 খ্ৰীষ্টাব্দত ঠিক আছে তো তোমালোকে যেটো বৃত্ত আছে বৃত্তটো তোমালোকে সম্পূৰ্ণ কৰি লবা ইয়াত যেহেতু গ নম্বৰ উত্তৰটো সত্য তোমালোকে এটো সম্পূৰ্ণ কৰি লবা ঠিক তেনেকুৱা ধৰণে প্ৰথম কোশ্চেনত তোমালোকে অপচন নম্বৰ ক টো যেটো বৃত্ত আছে এটো তোমালোকে সম্পূৰ্ণ কৰি লবা ঠিক আছে তে এতিয়া মই তোমালোকক যিবা 2 নম্বৰ কোশ্চেন আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ ক আৰু লিখা প্ৰথম কোশ্চেন কৈছে যে বিৰুবালা ৰাভাৰ কেনে ধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল তো কোশ্চেনটো মই আকৌ এবাৰ পঢ়িম কোশ্চেনটো কৈছে যে বিৰুবালা ৰাভাৰ কেনে ধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল তো উত্তৰ দিয়া আছে যে বিৰুবালা ৰাভাৰ অমায়িক আৰু সাহসী স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল তো তোমালোকে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে খ নম্বৰ কোশ্চেন কৈছে যে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তো উত্তৰ দিয়া আছে যে বিৰুবালা ৰাভাৰ নেতৃত্বসুলভ গুণ আৰু বিদ্যালয়ৰ কামত আগ্ৰহী হিচাপে থকাৰ বাবে তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল ঠিক আছে তাৰ পিছত তোমালোকক গ নম্বৰ কোশ্চেন দিছে যে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি মোস্ট ইম্পৰ্টেন্ট কোশ্চেন উত্তৰ দিয়া আছে যে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম অসম মহিলা সমতা সোসাইটি আছিল ইয়াৰ পিছত তোমালোকক ঘ নম্বৰ কোশ্চেন দিছে যে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল উত্তৰ দিয়া আছে যে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল তাৰ পিছত তোমালোকৰ নম্বৰ কোশ্চেন দিছে যে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন উত্তৰ দিয়া আছে যে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল তাৰ পিছত তোমালোকৰ 6 নম্বৰ কোশ্চেন দিছে যে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় ইয়াত তোমালোকৰ উত্তৰ দিয়া আছে যে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল এইটোৰ তোমালোকৰ চনটো দিয়া আছে কিতাপত মই তোমালোকক এডিশনাল কোশ্চেন হিচাপে আলোচনা কৰাই দিছে তোমালোকে তাৰ পৰা চনটো মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমালোকক 3 নম্বৰ কোশ্চেন দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা তো তোমালোকক প্ৰথম কোশ্চেন কৈছে যে ক নম্বৰ কোশ্চেন বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ বলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল তো উত্তৰ দিয়া আছে যে ডাইনী সন্দেহত বহু নাৰীক হত্যা কৰা হৈছিল বিৰুবালা ৰাভাই এই অন্যায় ৰোধ কৰিবৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিল ঠিক আছে তাৰ পিছত তোমালোকৰ খ নম্বৰ কোশ্চেন দিছে যে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় এইটো তোমালোকৰ এইবাৰ আহিব পাৰে তোমালোকক উত্তৰ দিয়া আছে যে 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা সোসাইটি লোক হৈ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰে বা কৰিলে এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে লগতে ব্যক্তিগত প্ৰচেষ্টাৰে তেওঁ 35 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে বিৰুবালা ৰাভাৰ লগতে মিছন বিৰুবালা অভিযানৰ ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে 2015 খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিলে এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধৰাত
ধাৰাত গ্ৰেপ্তাৰ কৰিব। তাৰপিছত তোমালোকক 4 নম্বৰ কুৱেশ্যন দিছে যে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। তো তোমালোকৰ ইয়াত 10টাৰ বেছি বাক্য মই তোমালোকৰ ইয়াত উত্তৰ হিচাপে দিছোঁ। উত্তৰটো আমি পঢ়িম এতিয়া। বিৰুবালা ৰাভাই তেওঁৰ জীৱনকালত বহুতো বঁটা বাহন লাভ কৰিছিল। 2005 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। 2015 খ্ৰীষ্টাব্দত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰে তেওঁক সন্মানিত কৰে। অসম চৰকাৰে তেওঁলৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। 2021 চনত বা খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ইয়াৰ উপৰি বিৰুবালা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিয়েল হিৰো বঁটা, সদৌ অসম ছাত্ৰ সংস্থাই আগবঢ়োৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা লাভ কৰে। তাৰপিছত তোমালোকে 5 নম্বৰ কুৱেশ্যন দিছে যে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, দলত আলোচনা কৰিব কৈছে। মই ইয়াৰ উত্তৰ তোমালোকক দিছোঁ ইয়াতে, উত্তৰটো পঢ়িম আমি। অন্ধবিশ্বাস হৈছে যুক্তিবিহীন বিশ্বাস যাৰ ফলত মানুহে ভুল সিদ্ধান্ত লয়। বহু সময়ত অসুখ বেমাৰত ডাক্তৰৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে তান্ত্ৰিক বা যাদুটনাত বিশ্বাস কৰি চিকিৎসাৰ সুযোগ নষ্ট হয়। তেতিয়া মানুহৰ জীৱনলৈ বিপদ আহিব পাৰে। আনহাতে কিছুমান লোকে কুসংস্কাৰ বিশ্বাস কৰি ধন সম্পত্তি নষ্ট কৰে। অন্ধবিশ্বাসৰ ফলত সমাজত কেতিয়াবা বিভেদ, হিংসা আৰু অশান্তিৰ সৃষ্টি হয়। ই মানুহৰ চিন্তা শক্তি হ্ৰাস কৰে আৰু স্বাভাৱিক জীৱন বিঘ্নিত কৰে। সেয়েহে অন্ধবিশ্বাস এৰা আৰু যুক্তিবাদী মনোভাৱ গঢ়ি তোলা অতি প্ৰয়োজন। তাৰপিছত তোমালোকক ভাষা অধ্যয়ন দি আছে। তলত দিয়া সন্ধিবাৰ ভাঙি লিখা। খ্ৰীষ্টাব্দ দিয়া আছে, তো উত্তৰ তোমালোকক দিয়া আছে খ্ৰীষ্ট যোগ আব্দ। তাৰপিছত 2 নম্বৰ দিয়া আছে হিমালয়, উত্তৰ দিয়া আছে হিম যোগ আলয়। তাৰপিছত তোমালোকক অতীত দিয়া আছে অতি যোগ ঈদ। তাৰপিছত তোমালোকক স্বেচ্ছা দিয়া আছে স্বযোগ ইচ্ছা। তাৰপিছত তোমালোকক নৱোদয় দিয়া আছে নৱযোগ উদয়। তাৰপিছত তোমালোকক 7 নম্বৰ কুৱেশ্যন দিছে যে তলত দিয়া সন্ধিবাৰ ভাঙি লিখা। তদুপৰি দিয়া আছে তৎযোগ উপৰি তদুপৰি। সম্পূৰ্ণ দিয়া আছে, এইটো হ'ব তোমালোকৰ সমযোগ পূৰ্ণ। তাৰপিছত তোমালোকক 3 নম্বৰত দিয়া আছে যে উদ্ধাৰ দিয়া আছে, উত্তৰ হ'ব উদ্যোগ ধাৰ। তাৰপিছত তোমালোকক 4 নম্বৰ দিছে যে সংহতি, সমযোগ হতি। 5 নম্বৰ দিছে যে চলযোগ চলচ্চিত্ৰ, ঠিক আছে। 8 নম্বৰ কুৱেশ্যন তোমালোকক দিছে যে তলত দিয়া শব্দবাৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। তো আমি প্ৰথমে শব্দকেইটা চাম। শব্দকেইটা তোমালোকে চাই লওক। কৈছে যে সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, প্ৰতীক্ষা, দেৱালয়, নীলোৎপল, সজ্জন, সংহতি, চন্দ্ৰোদয়, সমিতি, সম্ভাৱ। তো তোমালোকৰ উত্তৰ ইয়াতে দিয়া আছে। প্ৰথমে আমি স্বসন্ধিবত দেখিম। ইয়াতে তোমালোকক স্বসন্ধিবত তলত দিয়া আছে দেৱালয়, নীলোৎপল, চন্দ্ৰোদয়, প্ৰতীক্ষা, সংহতি, সমিতি, সম্ভাৱ। আনহাতে তোমালোকক ব্যঞ্জন সন্ধি দিয়া আছে যে সচ্চৰিত্ৰ, সংহাৰ, মহাশয় আৰু সজ্জন, ঠিক আছে। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে যে গামোচাত থকা শব্দবাৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। তো তোমালোকে কিতাপত চাই লোৱা। কিতাপত দি আছে তোমালোকৰ 9 নম্বৰ কুৱেশ্যনত গামোচাত থকা শব্দবাৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে আমি উত্তৰটো কৰিম। তো উত্তৰ দি আছে ক নম্বৰত তোমালোকৰ তলত হ'ব যে কাৰণ, কিছু, কুটুম আৰু কৃষি। দৰ তলত হ'ব তোমালোকৰ দুখ, দেওধনী, দেউতা আৰু দূৰ। তাৰপিছত তোমালোকৰ বৰ তলত হ'ব বটা, বিশ্ব, বন্তি আৰু বাট। তাৰপিছত তোমালোকৰ দন্ত্যাস্বৰ তলত হ'ব সমাজ, সাহস, শিশৰতী আৰু সুলভ, ঠিক আছে। তাৰপিছত তোমালোকৰ 10 নম্বৰ কুৱেশ্যন দি আছে যে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। উত্তৰ কুৱেশ্যন তোমালোকক দিছে যে হতাশ। তো উত্তৰ তোমালোকৰ হ'ব যে পৰীক্ষাত ভাল ফল নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল। তাৰপিছত 2 নম্বৰ দিছে পাৰ্গত। তো উত্তৰ হ'ব বিৰুবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল। তাৰপিছত তোমালোকক 3 নম্বৰ দিছে যে অশিক্ষিত। উত্তৰ হ'ব অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰ বিশ্বাস কৰে, ঠিক আছে। তাৰপিছত তোমালোকক 4 নম্বৰ দিছে গৌৰৱ। অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ। তাৰপিছত তোমালোকক 5 নম্বৰ দিছে যে বিশ্বাস। উত্তৰ দি আছে আমি ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰোঁ। 6 নম্বৰ দিছে যে তোমালোকক দিছে যে প্ৰিয় পাত্ৰ। তো উত্তৰ হ'ব যে বিৰুবালা বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল, ঠিক আছে। তাৰপিছত তোমালোকৰ 11 নম্বৰ কুৱেশ্যন কৈছে যে তলত দিয়া শব্দবাৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। তো আমি প্ৰথমে শব্দকেইটা পঢ়িম। ইয়াতে শব্দকেইটা দি আছে মা, পুৰুষ, ৰাণী, অধ্যাপক, শিক্ষয়িত্ৰী, দমৰা, আইতা, বন্দা, দেৱী, ল'ৰা। তো তোমালোকে উত্তৰকেইটা চাই লোৱা। ইয়াতে উত্তৰ পুলিংগৰ তলত তোমালোকৰ পুৰুষ হ'ব, অধ্যাপক হ'ব, দমৰা হ'ব আৰু বন্দা হ'ব, আৰু স্ত্ৰীলিংগৰ তলত হ'ব মা, ৰাণী, শিক্ষয়িত্ৰী, আইতা আৰু দেৱী, ঠিক আছে। 12 নম্বৰ কুৱেশ্যন দিছে যে তলত কিছুমান বৰ্ণ বা যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি এই শব্দবাৰ শুদ্ধকৈ সজাই লৈ
কাষত খালী বাকচত লিখা। তো উত্তৰ দি আছে তোমালোকক ক নম্বৰত তোমালোকক দিছে যে তা সহ, তো তোমালোকৰ নিৰাশ দি আছে, ইফালে হ'ব হতাশ, কিতাপতে এইটো দি আছে। খ নম্বৰত এইফালে তোমালোকৰ হ'ব উত্তৰটো হ'ব দুৰাৰোগ্য, গ নম্বৰৰ উত্তৰ হ'ব কুণ্ঠাবোধ, আৰু ঘ নম্বৰৰ উত্তৰ হ'ব তোমালোকৰ অমায়িক, আৰু নম্বৰৰ কুৱেশ্যন হ'ব উত্তৰ হ'ব তোমালোকৰ আগৰণুৱা, আৰু ছ নম্বৰৰ উত্তৰ হ'ব তোমালোকৰ চেষ্টা হ'ব। ঠিক আছে, প্ৰচেষ্টা হ'ব। তাৰপিছত 6 নম্বৰৰ উত্তৰ হ'ব তোমালোকৰ মহিয়সী। ঠিক আছে, তাৰপিছত তোমালোকক 13 নম্বৰত কৈছে যে তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে, এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। তো কুৱেশ্যন তোমালোকক দি আছে যে ক নম্বৰত আকাশত চাং পতা, ইয়াৰ তোমালোকৰ মিনিংটো হৈছে অস্বাভাৱিক কল্পনা কৰা। তো উত্তৰ তোমালোকৰ ইয়াত দিয়া আছে তেওঁৰ কথা শুনি যেন লাগিল তেওঁ আকাশত চাং পাতিবলৈ চেষ্টা কৰিছে। তাৰপিছত খ নম্বৰ দি আছে যে মুদা ফুটা অতি খ্যাতনামা। তো উত্তৰ দি আছে যে ভূপেন হাজৰিকা এগৰাকী মুদা ফুটা গায়ক আৰু সংগীতকাৰ আছিল। তাৰপিছত তোমালোকক গ নম্বৰ দি আছে যে সাতঘাটত চেলেঙি, মিনিংটো দি আছে তোমালোকৰ বৰ টেঙৰ লোক। উত্তৰ হ'ব সাতঘাটত চেলেঙি মানুহজনক বিশ্বাস কৰা কঠিন। তাৰপিছত তোমালোকক ঘ নম্বৰ দি আছে যে অহু কাণে পহু কাণে ঘুনুক ঘানাককৈ শুনা, এইটো তোমালোকৰ মিনিং। উত্তৰ হ'ব দেউতাই অহু কাণে পহু কাণে মানুহৰ কথাবাৰ মনত ৰাখে আৰু পৰামৰ্শ দিয়ে। তাৰপিছত তোমালোকক নম্বৰত দি আছে যে হিয়াৰ আমঠি মানে অতি মৰমৰ। তো উত্তৰ হ'ব তোমালোকৰ মোৰ পোহনীয়া মেকুৰীটো মোৰ হিয়াৰ আমঠি। ঠিক আছে, তাৰপিছত তোমালোকক 14 নম্বৰত জ্ঞান সম্প্ৰসাৰণ দি আছে। কুৱেশ্যনটো কৈছে যে অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহযোগত আলোচনা কৰা, আলোচনা অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা। তো উত্তৰ সিদ্ধান্তবোৰ ইয়াত দি আছে তোমালোকক। প্ৰথমত দিছে যুক্তিপূৰ্ণ শিক্ষা যোগান ধৰিলে ছাত্ৰ ছাত্ৰীসকলে অন্ধবিশ্বাসৰ কুফল আৰু ক্ষতিকাৰক প্ৰভাৱ বুজিব পাৰি। 2 নম্বৰ দি আছে যে নাটক গল্প আৰু সংগীতৰ মাধ্যমে অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰি। আৰু 3 নম্বৰত দি আছে যে বিভিন্ন সামাজিক অনুষ্ঠান আৰু বৃত্তান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয় আগবাঢ়ি আহিব লাগে।